গিৰমুখ চৰকাৰী হিচাপ আছিলে 293 বিঘা চৰকাৰী হিচাপ এতিয়া কি অৱস্থাত আছে এতিয়া পুৰা গোটেই মানে বহিৰাগত নিচিনা হৈছে আৰু অসন্দেহজনক মানুহ মানে 40 বছৰ ধৰি বসবাস কৰি মানে আহি গ'ল 40 বছৰ হৈ গ'ল ইয়াত স্থাপন কৰা মানুহখিনি গাঁও পাতিছে নেকি গাঁও হৈ গ'ল স্কুল হ'ল আপোনাৰ মছজিদ হ'ল ট্ৰেন্সফৰ্মাৰ আছে কেবল দিছে চৰকাৰে অনুদানেৰে PMY ঘৰ দিছে চব আছে চৰকাৰী মাটিত তেওঁলোকে ঘৰ কেনেকে বনালে এইটো ৰাজনৈতিক হেৰি আছে ৰাজনৈতিক প্ৰভাৱ পৰি আছে ৰাজনৈতিক নেতা জড়িত আছে আৰু বহুত ভূমিহীন পাইছিলো শুনিছিলো মানুহখিনিয়ে মাটি বাৰী বিক্ৰী কৰি গুচি গ'ল এতিয়া এই মাটি গাঁত বনিছে কোন সম্প্ৰদায়ৰ মানুহ আছে সব মানে আপোনাৰ মুছলিম সম্প্ৰদায়ৰ মানুহ আছে এতিয়া চব বেদখল হ'ল বেদখল হৈছে গোটেইখিনি বেদখল হৈ গ'ল 293 বিঘা মাটি বেদখল হৈ গ'ল এতিয়া কি আহ্বান জনাব এতিয়া আমি মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি এইটোৱে আহ্বান জনাম যেনেকে এতিয়া গোটেই অসম মানে বেদখল মুক্ত কৰিব বিচাৰিছে তেওঁ এখন সপোন অসম বনাব বিচাৰিছে সেইখিনি আমাৰ চামগুৰি সমষ্টিটো তাতে গোটেই বেদখল মুক্ত কৰি মানে এটা ভাল পৰিৱেশ সৃষ্টি কৰে যেন তাক আমি অনুৰোধ জনাইছো মহোদয় ওচৰত ৰিজাৰ্ভ আছিলে এই ৰিজাৰ্ভৰ নামটো কি এইখন ৰিজাৰ্ভ হৈছে গেৰুৱামুখ ৰিজাৰ্ভ এখন কমপ্লিটেড গেজিং ৰিজাৰ্ভ আছিলে মই যেতিয়া আজি 2 বছৰ 3 বছৰ আগত RTI কৰিছিলোঁ চামগুৰি ৰাজচক্ৰত আৰু সেই তথ্যত ইয়াতে এই ৰিজাৰ্ভখনত 292 বিঘা মাটি আছে আগতে ইয়াতে খেলপথাৰো আছিলে এতিয়া খেলপথাৰখন নাই কলেজৰ মাটি আছিলে কলেজৰ মাটিও নাই আৰু এতিয়া দেখা পালোঁ যে ৰিজাৰ্ভ নহয় এতিয়া চৰকাৰী ৰিজাৰ্ভ ইয়াত নাই এতিয়া ক'ৰ পৰা কি মানুহ আহিছে দেখা যায় যে গোটেইখিনি মুছলমান সম্প্ৰদায়ৰ মানুহ তেওঁলোকে গোটেই মাটিবিলাক মানে ইতিমধ্যে বেদখল কৰিছে গতিকে আমি যেহেতু মুখ্যমন্ত্ৰীক ইতিমধ্যে আমি জনাইছোঁ যে চামগুৰি সমষ্টিৰ অন্তৰ্গত যিমানবিলাক চৰকাৰী ৰিজাৰ্ভ আছে এই ৰিজাৰ্ভবিলাক মানে উচ্ছেদ কৰিব লাগে আৰু উচ্ছেদ কৰি মানে যিবিলাক শিক্ষিত নিবনুৱা লোক আছে তেওঁলোকক কৃষি বিপ্লৱ কৰাব লাগে ইয়াত কিমান বিঘা মাটি আছে ইয়াত আছে 292 বিঘা মাটি এই 292 বিঘা মাটি বৰ্তমান সম্পূৰ্ণ বেদখল হৈ আছে ইয়াত মানে এই মাটিটো পট্টাও দিব নোৱাৰে এইটো আগৰ DC থাকোঁতে এইটো বন্ধ কৰি থৈ গৈছে যে গেজিং ৰিজাৰ্ভত কোনো পট্টা দিয়া নহ'ব বন্ধ কৰি আছে তাৰ ভিতৰতে এতিয়াতো দেখা যায় প্ৰায় 180টামান পৰিয়ালে এতিয়া বসবাস কৰি আছে গতিকে এই পৰিয়ালসমূহ ক'ৰ পৰা আহিছে কেনেকৈ আহিছে সেই কথাটো আমি সঠিক ওচৰৰ যদিও আমি নাজানো কিন্তু মোৰ নাতি দূৰতে এই ৰিজাৰ্ভটো গতিকে মই এজন সচেতন নাগৰিক হিচাপে ক'ব বিচাৰিছোঁ যে যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন স্থানত চৰকাৰী ৰিজাৰ্ভবিলাক ইতিমধ্যে উচ্ছেদ কৰিছে আৰু কৃষি বিপ্লৱ কৰাৰ কাৰণে এটা চিন্তাধাৰা কৰিছে গতিকে সেইকাৰণে আমি ক'ব বিচাৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া যে নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত যিবিলাক চৰকাৰী ৰিজাৰ্ভ আছে 3881 বিঘা চৰকাৰী মাটি আছে এই মাটিবিলাক উচ্ছেদ কৰাৰ কাৰণে মই এজন সচেতন নাগৰিক হিচাপে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ এই লোকসকল ইয়াত কোনে কেনেকৈ এইবিলাক ৰাজনীতিৰ প্ৰভাৱ আছে কাৰণ মই কওঁ শুনক এইখিনি সহজ সৰল মানুহ এই মানুহখিনিক আমি একেবাৰে দুখ দিলেও নহ'ব এই সহজ সৰল মানুহখিনিয়ে পটককৈ আহি পেলাই চৰকাৰী মাটিত বেদখল কৰি কেতিয়াও ঘৰ নবনায় ইয়াৰ নেপথ্যত প্ৰাক্তন আগৰ যিবিলাক কংগ্ৰেছী নেতা আছে এই নেতাবিলাকৰ এক অৰিহণা আছে আৰু এই নেতাবিলাকৰ নেতৃত্বত এই সহজ সৰল মানুহবিলাকৰ ইয়াতে আজি তেওঁলোকে মাটি দিছিলে বসবাস কৰিছিল আৰু এইবিলাক তেওঁলোকে এই মানুহখিনিক এটাই ব্যৱহাৰ কৰিছিল ভোট বেংকৰ স্বাৰ্থত তেওঁলোকক আজি এই মানুহখিনি মানে পানীত হাঁহ নচৰা অৱস্থা কৰিছে কাৰণ এই মানুহখিনি কাইলৈ যদি উচ্ছেদ হয় সেই নেতাসকল কিন্তু ইয়াত নাহে
আপোনালোকক কৈয়ে আছো যে 2011 চনৰ 11/10/2022 বিগত কংগ্ৰেছ চৰকাৰে এখন আসাম ৰাজপত্ৰ উলিয়াইছে আৰু সেই সময়ত মুখ্যমন্ত্ৰী তৰুণ গগৈ তাত চহী কৰিছে যে চৰকাৰী ৰিজাৰ্ভ চৰকাৰী ফৰেষ্ট খাল বিল যি আছে এইবিলাক উচ্ছেদ কৰিব লাগে আৰু সেইখিনি সময়ত আমাৰ চামগুৰি সমষ্টিৰে 15 বছৰকৈ মন্ত্ৰী আছিলে 15 বছৰকৈ তেওঁ মন্ত্ৰী আছিল ৰকিবুল হুছেইন আৰু সেইখিনি সময়ত তেওঁ মন্ত্ৰী আছিল কেবিনেট মন্ত্ৰী আছিল মানে ৰাজনৈতিকভাৱে এটা চাওক এইটো কমপ্লিটেড ৰাজনৈতিক হিচাপে এই মানুহখিনিক ভোট বেংকৰ হাথিয়াৰ কৰিলে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ